আপুনি বাঁহ পুতি বাঁহৰ খুঁটা দি আপোনালোকৰ ঘৰত বোলে একো গছেই নাই, আপুনি বাঁহৰ খুঁটা দিও আপুনি পাণ লগাব পাৰে। জলফাই পুলি এটা ক'ত ৰুম জেগাকে বিচাৰি পোৱা নাই। এতিয়া মোক জেগাডোখৰ উলিয়াই দিব লাগে, ক'ত ৰুম। চাহপাত ভৰোৱা জালি মোনাই এবস্তাও নহয়, মানে মোনাও নহয়। কালি গোটেই দিনৰ দিনটো মিস্ত্ৰীৰ লগতে লাগি থাকিলোঁ, মিস্ত্ৰীৰ লগত যোগালী হিচাপে। কিছুমান কাম নাজানো যদিও প্ৰথমবাৰ যদিও মিস্ত্ৰীয়ে মোক দায়িত্ব দি দিয়ে, মচলাটো খুলি দিবলৈ দিয়ে, কিবা কিবি মানে বহুত ডাঙৰ ডাঙৰ দায়িত্ব মোক দি দিয়ে। মই পাৰিছোঁ সেই হিচাপত, মানে চেষ্টা কৰোঁ কৰি দেখুৱাবলৈ বা কৰিবলৈ। সেইবাবে মোক মিস্ত্ৰীও বিশ্বাস কৰে আৰু আজিও আহিব। তাকে আজি নহয়, কালি মই বালি গাড়ীলৈ ফোন কৰিছিলোঁ। বালি গাড়ীলৈ নহয়, যোনে বালি দিয়ে সেই বালি দিয়া মানুহলৈ ফোন কৰিছিলোঁ যে বালিয়ে গাড়ী লাগে, বালি মানে কম হৈ গ'ল। আজি যদি কাম কৰি দিওঁ নহয় বহুত কম হৈ যাব, বালিয়ে গাড়ী লাগে বুলি ফোন কৰি থৈছোঁ। আজি পেলামহি বুলি কৈছে, কেতিয়াকৈ পেলাইহি সেইটো নাজানো। নমস্কাৰ, মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিডিঅ'লৈ। আজিৰ দিনটোত মই কি কৰিম এইখিনি আপোনালোকক ভিডিঅ' মাধ্যমেৰে দেখুৱাব চেষ্টা কৰিম। আজি হ'ল সোমবাৰ। মই শনিবাৰে বজাৰলৈ গৈ জলফাই বিকিবলৈ গৈছিলোঁ যে, সেই জলফাই বিকি মই পাণৰ পুলি 8টা, জলফাই পুলি 1টা, আৰু কালি মানুহ এঘৰলৈ গৈ কিবা মই এই পাতবিলাক চুবাই খাই, এইটো কি নাজানো, তেনেকুৱা পুলি 2টা এইখিনি আছে। এইখিনি এতিয়া ৰুম, জলফাই পুলিটো ক'তনো ৰুম তাকে চিন্তা কৰি আছোঁ। পাণৰ পুলিখিনি হৈ যাব বাৰু, 8টা আছে, 2জোপা ৰুই দিম। গতিকে ৰাতিপুৱাতে প্ৰথম অৱস্থাত সেই পাণৰ পুলিকেইটা ৰুম, জলফাই পুলিটো ৰুম, এই পুলি 2টা ৰুম। বাকী মিস্ত্ৰী আহিলে মিস্ত্ৰীৰ লগততো কাম কৰিব লাগিব। সেয়াই আপোনালোকক ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাম, মিস্ত্ৰীৰ লগত কি কৰোঁ, মিস্ত্ৰীয়ে কি কৰে অলপ আপোনালোকে চাই থাকিব আৰু সঁহাৰি জনাব। আপুনিনো এতিয়ালৈকে কোন জেগাৰ পৰা মোৰে ভিডিঅ'টো চাইছে জনাব নাপাহৰিব। গতিকে ব'লক, এই পুলি 2টা আৰু এই জলফাই পুলিটো আৰু এই পাণৰ পুলিকেইটা ৰুই ল'ম। 4 বছৰমান হৈ গ'ল ন তামোলজোপা। এই তামোলজোপাৰ গুৰিতে মই অকণমান কোৰেৰে মাটিবোৰ মিহি কৰিলোঁ, ইয়াতে লগাম। আপডাল কৰিব লাগিব বাৰু, সেইটো নহয় ধুনীয়াকৈ। আমাৰ ঘৰত পাণ গছ আছেই, কিন্তু মানে দূৰত আছে, ঘৰৰ পৰা দূৰত। ওচৰতে হ'লে মানে কি আপডাল কৰি থাকিব পাৰিম ধুনীয়াকৈ। নখন মাটি হৈ গৈছে। এই পলিথিনৰ পুলি কিনি লৈছোঁ, এইবোৰ মানে বাচি বৈ কথাই নাই, মৰাৰ কোনো কথাই নাই, এইবিলাক বাচি বৈ। 8টা পুলি আনিছিলোঁ, এজোপাত 4টাকৈ দিওঁ। আপোনালোকে ভাবি চাওক, এগুচি পাণ দোকানৰ পৰা যদি আপুনি কিনি খায় 10 টকাটো ল'বই। এইটো নহয় যে অকল তামোল গছতহে আপুনি পাণ গছ লগাব পাৰে, যিকোনো গছতো লগাব পাৰে। চেগুন গছত মই দেখিছোঁ, নাৰিকল গছত দেখিছোঁ, তামোল গছতো মানুহে লগায়েই, যিকোনো গছতে হ'ব। আপুনি বাঁহ পুতি বাঁহৰ খুঁটা দি আপোনালোকৰ ঘৰত বোলে একো গছেই নাই, আপুনি বাঁহৰ খুঁটা দিও আপুনি পাণ লগাব পাৰে। যেনেকৈ আমি পানীলাও, ৰঙালাও হেন্দালিত দিওঁ, আপুনি তেনেকৈ চাং এখন পাতিও পাণ লগাব পাৰে। এইটো নহয় যে মানুহৰ ঘৰত অকল প্ৰত্যেকৰ ঘৰতে যে অকল তামোল গছতহে পাণ লাগে বা পাণ হয়, বেলেগত নহ'ব তেনেকুৱা কথা নহয়। আপুনি বাঁহৰ খুঁটা 2টা 3টা পুতিও তাত দিব পাৰে। আপুনি পচি গ'লে খুঁটাটো বদলি কৰি দিব, চাং পাতিও আপুনি দিব পাৰে। এতিয়া আমাৰ ঘৰত তামোল গছ থকাৰ কাৰণে এনেকৈ দিছোঁ। যদি আপোনালোকৰ ঘৰত পাণ নাই লগাওক, মই কোৱা মতে।
আজি ভাত লৈ আহিলে যে হে ভাত লৈ আহিছে হয় নি বহক তেতিয়া অঁ আজি পুৰা ষ্টাইলত আহিছে দেখিছে নাই ষ্টাইল দেখিছে নাই হেৰি নহয় কথা এটা ভাবি পোৱা নাই জলফাই পুলি এটা ক'ত ৰুম জেগাকে বিচাৰি পোৱা নাই এতিয়া মোক জেগা এটা উলিয়াই দিব লাগে ক'ত ৰুম সঁচাকে এইফালে মানে এইবোৰ গোটেই আম পুলি আছে 2-3টা তেজপাতৰ গছ আছে এইফালে চেগুন আছে তামোল আছে চাচি আছে এইফালে নাচপতি গছ ৰুলোঁ এইফালে পূব দিশত হ'লে বেয়া হ'ব নি বোলো আপোনালোকৰ পৰামৰ্শ লাগে এতিয়া চিমেণ্ট বেগ মই আনি দিলোঁহে মিস্ত্ৰীয়ে আকৌ মছলা বনাবৰ কাৰণে ৰেডি কৰিলে এইবুলি কেটিং দিছে আইথিং শ্বটিং দিছে শ্বটিং বালি তাৰপিছত কিমান টিং হ'ব ডেটিং চিমেণ্ট অঁ এতিয়া মই পানীৰ ব্যৱস্থা কৰিব লাগিব পানী
1:35 হ'ল। দুপৰীয়া ভাতটো খালোঁ, মিস্ত্ৰী, যোগালী আৰু মই। আৰু সেই মছলাটো ধুনীয়াকৈ বনালোঁ। এতিয়া যোগালীয়ে সেই মছলা ৰুটিং লৈ গৈছে, সিহঁতি গাঠিব। হয় নি? 3:35 এতিয়া সময়। মই গৈছিলোঁ আচলতে এফালে কাম এটা আছিলে, ইমান ধুনীয়াকৈ সেইটো কাৰণে এনেকৈ আছোঁ। এতিয়া এই গোটেই কাপোৰ কানিখিনি সলকাম, বেলেগ এখিনি পিন্ধোঁ। চিন্তা কৰি আছোঁ অমিতা কেইটামান ছিঙো নি বোলো কাইলৈ বজাৰলৈ নিবলৈ। জলফাই বহুত নহয়, 20 কেজি 15 কেজি মানে হ'ব, এইখিনিকে লৈ যাম। অমিতাও যেতিয়া বেগমান লৈ যাব পাৰোঁ নহয়, তেতিয়া কি 1 গুলিত 2 চিকাৰ। বাকী এইফালে মিস্ত্ৰীয়ে কাম লগাইছে বাৰু, ইমান এতিয়া এনেকুৱা পৰ্যায় হৈছেগৈ আৰু। মিস্ত্ৰীডাল লুকাবগৈ নে বনাই লুকাই যাব ন? মিস্ত্ৰী লুকাই যাবগৈ আৰু। ইটা গাঁঠি মিস্ত্ৰীয়ে কাম লাগি আছে বাৰু। মই আহিছোঁ এই বাৰীলে, অমিতা কেইটামান বোলো পাওঁ, 40 কেজিমান 30 কেজিমান, বহুত বেছি নহয়, অলপ অলপ। ইয়াত কিমানমান হ'ব ন? 10 কেজি হৈ যাব লাগে, 10 কেজি হৈ যাব। চাহপাত ভৰোৱা জালি মোনাই এবস্তাও নহয়, মানে মোনাও নহয়, পাৰিছোঁ। মোৰ ওচৰত বস্তা আছে, সাৰৰ বস্তা, ইউৰিয়া অনা, নহ'লে দোকানৰ পৰা সেই আলু নিয়া বস্তা লৈ এটা কিনি 10 টকীয়া তাত ভৰাই দিব লাগিব। 4:19 হ'লগৈ। সময় অনুসৰি মিস্ত্ৰী আমাৰ ঘৰ পায়হি কাম লাগিবলৈ বুলি, আৰু সময় অনুসৰি মিস্ত্ৰী যায়গৈ। আজিলৈকে আমাৰ ঘৰৰ কোনো মানুহেও সোধা নাই যে হাজিৰা কেইটকা লৈছে, মিস্ত্ৰী যোগালীৰ কেইটকা লৈছে, এইটোও আমি নাজানো। সেইবোৰ সোধাই নাই, খালি পইচা বিচাৰে যে মোক ইমান হেজাৰ লাগিব, ইমানটো লাগিব, সিমানটো লাগিব, আমি দিহে পঠিয়াওঁ। এতিয়া কালিলৈ আকৌ আহিব, কালিলৈ পইচা লাগে বুলি কৈছে, হ'ব দিম জানুৱাৰী খাবলৈ। খালি মই এইটোৱে ভাবিছোঁ যে কাইলৈ বা আজি ৰাতি সেই বালিগাড়ীখন আহিলেই হয়। টেংকিৰ কাম ইমানখিনি হৈছেগৈ আৰু। বহুত ভাল ভাল ইটা, মৰম লগা ইটা তাত ভৰাই দিছোঁ, গু লাগি থাকিব। বাকী এইফালে অকণমান সেই ৰাতিপুৱাতে সেইখন কাটি ল'ব ইটা অলপ।